নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ। ভিডিঅ'টো ৰাতিপুৱাই কৰা হৈছিলে, কিন্তু আপলোড দিছোঁহে এতিয়া। ৰাতিপুৱা 4টা বজাতে শুৱাৰ পৰা উঠিলোঁ যদি ভিতৰত একো কাম হোৱাই নাই, কাৰণ ৰাতিপুৱা সোনকালে উঠি পেলাই মই বাহিৰৰ চোতালখিনি সাৰিলোঁ, তাৰপৰা গা ধুলোঁ, কাপোৰ ধুলোঁ, বাচন ধুলোঁ। আকৌ ছোৱালী 5টা বজাৰ পৰা টিউশ্যন আছে, তাইকো কিবা বনাই মেলি খুৱাই মেলি পঠাই ল'লোঁ। তাৰপিছত আৰু লাহে ধীৰে ঘৰৰ কাম কৰি থাকিম বুলি কোৱাহে হয়, কিন্তু যিহে গৰম হৈছে, লাহে ধীৰে ৰাতিপুৱা যদি কামখিনি কৰি নলওঁ তেতিয়াহ'লে দিনটোৰ কাৰণে মানে গৰমকৈ থাকে। আৰু আমাৰ ইয়াত যে বৰষুণৰ বহুত দৰকাৰ হৈছে, মানে বৰষুণৰ অভাৱতে খেতি কৰিব পৰা নাই মানুহে। বহুত মানুহৰ এতিয়াও মাটি ৰুবলৈ বাকী আছে। এতিয়া আহাৰ মাহ জানেই, ভৰ বাৰিষা, আহাৰ শাওণ এই দুটা মাহতে যদি মাটি ৰুই লোৱা নহয় তেতিয়াহ'লে আমাৰ আৰু কৃষকসকলৰ কাৰণে কিমান দিগদাৰ হয় জানেই। বাৰু যি কি নহওক, এইটো ব্লাউজ দেখিছেনে? এইটো মোৰ নিজৰ কাৰণে চিলাইছিলোঁ। সম্পূৰ্ণ ভিডিঅ' চাই পেলাই মই ব্লাউজটো কাটিং কৰিছোঁ, চিলাইছোঁ, আৰু 32 চাইজৰ চিলাইছিলোঁ। ধুনীয়া ফিটিং হৈছে। মানে এনেকৈ কাটিং কৰি মই নিজে ভিডিঅ' চাই কৰিছোঁ কাৰণে অলপ হ'লেও খেলিমেলি হৈছে, হ'লেও মোৰ বাবে মানে ধুনীয়া হৈছে। আৰু হাতত এটা পতি আছিলে, কিন্তু মই পতিটো নিদিলোঁ, একেবাৰে চিম্পুলকৈ চিলাইছোঁ। কাপোৰযোৰত মানে বগা ফুল আছে কাৰণে মই পাইপিং এটা দি দিছোঁ বগাকৈ, নহ'লে একেবাৰে উকা হ'ব, সেইটো কাৰণে। আৰু ভিতৰৰ কাপোৰখিনি দেখিছেনে? এটা কালাৰৰ তল কাপোৰ নাছিলে কাৰণে মই যি টি লগাই দিলোঁ, নিজৰ কাৰণেহে, কথা নাই। আৰু তল কাপোৰ নিদিলেও পিন্ধিব নোৱাৰি, কাৰণ পলিষ্টাৰ হয় কাপোৰটো। আৰু এয়া মই পিন্ধি দেখাইছোঁ, ধুনীয়া ফিটিং হৈছে, দেখিছেনে? মই কাটিং আগতে শিকিছিলোঁ, কিন্তু ব্লাউজটো নহ'লেগৈ। আৰু এতিয়া যদি এক্সট্ৰাকৈ মানে ব্লাউজটো শিকিবলৈ যাওঁ 5-6 হাজাৰ টকা বিচাৰে, আৰু মই ইমান টকা দিব পৰা সমৰ্থক নহয়। সেইটো কাৰণে মানে মই এনেকৈ ভিডিঅ' চাই পেলাই শিকিছোঁ, আৰু লাহে ধীৰে আশীৰ্বাদ কৰিব যাতে আৰু ভাল হয় আগলৈ, ময়ো চেষ্টা কৰিম। আৰু এইকেইখন মেখেলা 5খন চিলাব দিছিলে, মই তল কাপোৰ লগাই পেলাই ধুনীয়াকৈ চিলাই থৈছোঁ, আৰু এইকেইখন দিব পাৰিলোঁ মই পইচা কিবা এটা পাম। আৰু এইকেইটা ব্লাউজকেইটা হৈছে বৰমা এগৰাকী, দীঘল হাতৰ আছিলে, মানে ঠিক এটা আছিলে, আৰু এই চুটি হাতৰ ব্লাউজটো যে তেনেকুৱা কৰি দিব লাগে, আৰু সেইটোতে মই কৰি দিলোঁ। আৰু এইকেইটা মই ধুনীয়াকৈ জাপি পেলাই ভৰাই লওঁ, কাৰণ এইকেইটা দিব লাগিব আজি। আৰু এফালে মই ধুনীয়াকৈ বিচনাখনো পাৰি ল'লোঁ, মাহঁতৰ ৰুমো পাৰি ল'লোঁ, মোৰ ৰুমো পাৰি ল'লোঁ। আৰু এইফালে গাখীৰ আনিলোঁগৈ, ঠিকা গাখীৰ। আমাৰ ঘৰত কিন্তু গৰু নাই আৰু গাখীৰ অভাৱো নাই, কাৰণ 12 মাহে আমাৰ গাখীৰ ঠিকা থাকেই, ছোৱালীৰ কাৰণে ল'বলগীয়া হয়। আৰু এইফালে গাখীৰ আনিব যাওঁতে খুৰীয়ে মাছ কেইটামানো দিলে। এতিয়া দেখিছেনে, সৰু মাছ, ডাঙৰ মাছতকৈ এই সৰু মাছকেইটা সোৱাদ বেছি। আমাৰ গাঁৱলীয়া জেগাত এতিয়া বাৰিষা দিনত এনেকুৱা মাছ মানে নিকিনাকৈ ধুনীয়াকৈ খাই থাকিব পাৰি, কিন্তু মানে জাল পতা মানুহ এটা ঘৰত দৰকাৰ হয়। আমাৰ ঘৰত নাই যিহেতু, সেইটো কাৰণে এনেকৈ লোকৰ পৰা কেতিয়াবা দিলে পাওঁ, নহ'লে কিনিবলগীয়া হয়। আৰু এফালে মায়ে এয়া কঁঠাল গুটি বাকলি গুচাই আছে, আৰু মায়ে কৈছে মানে উঠা কিমান পাৰা উঠা, আৰু ভিডিঅ' বনা, ফটো মাৰ, মোকে মাৰ, আৰু এনেকৈ কৈ আছে। কঁঠাল খোৱাতকৈ কঁঠাল গুটিকেইটা বেছি সোৱাদ নহয়নে? কঁঠালটোত ইমান গুৰুত্ব নাই, কিন্তু কঁঠাল গুটিকেইটাহে মানে বেছি দৰকাৰ হয়। কঁঠালটো খাবলৈ নিদিলেও কথা নাই, কিন্তু গুটিকেইটা ক'ৰবাত পালে মানে লৈ আহোঁ, কেইটামান দিবচোন এনেকৈ কওঁ, আৰু খুজি পেলাই হ'লেও লৈ আহোঁ। এইফালে গাখীৰ চাহ খাব হ'ল, লাল চাহ খাই হৈ গ'ল, সময় গ'ল। আৰু এতিয়া গাখীৰ চাহৰ কাৰণে গাখীৰ আনিলোঁ যিহেতু, চাহকণ বনাই লৈছোঁ, কাৰণ আমাৰ ঘৰত গাখীৰ চাহৰ আটাইকেইটা কানিয়া, মা, মই, দেউতা আটাইকেইটাই গাখীৰ চাহ একাপ নাখালে মানে মাথাটো টিং থাকে। আৰু এফালে ধুনীয়াকৈ চাহপাত দি পেলাই, চাহপাতখিনি ভাল নহয় কিয় জানো, মানে পাতৰ নিচিনা হৈ আছে, সেইটো কাৰণে নে গাখীৰখিনিয়ে বেয়া হৈছে নাজানো, চাহৰ ৰংটো ইমান ভাল নাই হোৱা। গাখীৰ আৰু গৰুৰ গাখীৰ ক'বলৈহে, বাৰু যি কি নহওক, বদনাম কোৱা নাই। এয়া দেখিছেনে, চাহকণ কিমান ধুনীয়া হৈছে, আৰু ৰং বাকী বেছি ৰং মানে কৰিব যাব নোৱাৰি, কাৰণ গাখীৰকণ নাইকিয়া হৈ থাকিব, আৰু ছোৱালীক লাগিব। তাৰপিছত আকৌ আহিলোঁ, এয়া দেউতা বোলে চুলিকেইডাল অকণমান মানে কোলা কৰি দিব লাগে, কাটি আহিছে একদম চুলি। তাৰপিছত মাক বোলো আপুনি অকণ লগাই দিয়ক, তাৰপিছত মই লগাই দিম। মায়ে কি হাঁহিছে দেখিছেনে, চুলি ৰং লগাই আছে, কি হাঁহি মাৰিছে। গোটেইখিনি পকিলে দেউতা ভাগৰ চুলি, কিন্তু ৰং অকণ লগাই থ'লে বগাটো ঠাইত কোলা হৈ থাকে, ভাল লাগে। আৰু মায়েও লগাই, দেউতাও লগাই, মাক লগাই দিওঁ, তাৰপিছত দেউতাক লগাই দিম। মায়ে অকণমান এফাল লগালে, তাৰপিছত আকৌ এফালটো মই লগাই দিছোঁ, কাৰণ মায়ে চেলেং পেটেংকৈ লগালে, সেইটো কাৰণে বাকী মই ভালকৈ লগাই দিলোঁ এয়া ধুনীয়াকৈ। আৰু এয়া আৰু বয়স হৈছে যদিও ডেকা হৈ থাকিবলৈ মন, কাৰণ চুলিখিনি বগা হৈ গ'লে দেখিবলৈও বেয়া লাগে। তাৰপিছত মায়ে লগাবলৈ আহিছে, মাক কৈছে যে তই ভাল চাদৰখন দি নলগাবি, চাৰ্টটো পিন্ধি লওঁ। মায়ে নিপিন্ধে বোলে, ফটা চাৰ্টটো মই নিপিন্ধোঁ, আপুনি পিন্ধক। তাৰপিছত মায়ে এনেকৈ মানে বেয়া চাদৰ এখন গাতে ল'লে, তাৰপৰা লৈ পেলাই মই মাক লগাই দিলোঁ ধুনীয়াকৈ। মাক এনেই ওপৰে লগাই দিছোঁ, ইমান ভিতৰলৈ লগাই দিয়া নাই। আৰু যিমান লগালেও মানে এই এমাহমান থাকে, তাৰপিছত গুচিয়ে যায়। তাৰপিছত ৰং লগাই হৈ গ'ল, তাৰপৰা আহিলোঁ আকৌ ঘৰটো সাৰিবৰ কাৰণে, ঘৰ সৰা হোৱাই নাই নহয়। তাৰপৰা আহিলোঁ, ধুনীয়াকৈ ঘৰটো সাৰি ল'লোঁ, ঝাৰু মাৰি পেলাই, তাৰপিছত মুচিব লাগিব।
এয়া এইখিনি কাপোৰখিনি দেখিছেনে এইটো বিশালৰ বেগটো হৈছে বিশালৰ কিন্তু মানে এইটোত মই যি মেচিনৰ কাম কৰোঁ নহয় কাম কৰি যিখিনি কাপোৰ পাহে সেইটোতে ভৰাই ভৰাই থৈ যাওঁ আৰু এখন একদম শ্ব'কেছৰ গ্লাছখন ভগা আজি মোৰ 5-6 বছৰ মানেই হ'ল নেকি কিন্তু মানে আনিমকৈ সদায় ভাবোঁ কিন্তু অনাই নহয় কেতিয়াবা পাহৰি থাকোঁ কেতিয়াবা জোখ লৈ যাবলৈ নহয় কেতিয়াবা জোখ লৈ গ'লে পইচা অভাৱ হয় এইবিলাক মানে নিমিলে এবাৰ ভাবিছোঁ কিবা কৰি মানে ক'ৰবাত গ'লে গ্লাছটোৰ জোখটো মই মানে ৰছীডাল ধুনীয়াকৈ জোখটো লৈ পেলাই জোখটো লৈ যাব লাগে যিহেতু মোৰ পাছটোত ভৰাই থ'ম তাৰপৰা মানে পইচা মিলাব পাৰিলে তেতিয়া মই লৈ আহিম বুলি ভাবি আছোঁ আৰু বাকী ঘৰটো মুচি হৈ গ'ল আৰু এইফালে আমাৰ পাকঘৰটো এনেকৈ কৰি থৈ দিয়া হৈছে ঢালাই কৰি থোৱা হৈছে আৰু এইটো মই অকণমান মুচি দিলোঁ যেতিয়া মানে পইচা পাতি পাওঁ তেতিয়া আৰু লাহে লাহে পলিচ কৰিম বুলি ভাবি আছোঁ তাৰপৰা মায়ে ক'লে যে ভেন্দিকেইটা কাটি দে সেইকেইটা ভাজিব লাগিব মই ভেন্দিকেইটা ধুনীয়াকৈ কাটি দিলোঁ আৰু মাহঁতে ভেন্দি খাই ইমান ভাল নাপায় কিন্তু মই খাই বহুত ভাল পাওঁ ভেন্দি অকণমান শুকানকৈ ভাজিব লাগে মাছ মাংসতকৈ বেছি ভাল পাওঁ বাকী ভেন্দিকেইটা ধুনীয়াকৈ কাটি দিলোঁ মাক মিহি মিহিকৈ মায়ে কৈছে চাৰিফাল কৰি দিবি নহ'লে মানে আজিকালি ভেন্দিবিলাক বুঢ়া থাকে ভালকৈ নিসিজে আৰু সেইখিনি কাটিলোঁ আৰু এইখিনি দেখিছেনে বুঢ়া ওলালে কিমানখিনি তাৰপিছত আকৌ সেইপোৱা গাখীৰ গৰম কৰি চাহ খালোঁ নহয় আৰু এপোৱা গাখীৰ ঠিকা দিয়ে মানে সেইপোৱাও ল'লোঁ আৰু লৈ পেলাই ধুনীয়াকৈ গৰম কৰি থৈ দিছোঁ কাৰণ ছোৱালীক দিব লাগিব আৰু এয়া আৰু দিনটো এনেকৈ তাৰপিছত আকৌ আহিলোঁ মাছ ভাজিবৰ কাৰণে মায়ে মানে জুইত মাছখিনি ভাজি আছিলে আৰু মই আহি পেলাই অকণমান লৰাই দিলোঁ মাছ যে আনিছিলোঁ খুৰীহঁতৰ ঘৰৰ পৰা সেয়া মাছ দেখিছেনে একদম কণী আছে ভিতৰত মাছখিনি আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক আৰু কমেণ্ট এটা কৰিব